নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলহাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ পিতৃ-মাতৃ বন্দনাৰ বাবে এবাৰ আপুনি লাভ কৰিব বন্ধ আপুনি যদি চৰকাৰী চাকৰি কৰে তেনেহলে আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো আপুনি পিতৃ-মাতৃ বন্দনাৰ বাবে এবাৰ বিশেষ বন্ধ লাভ কৰিব আৰু একেলেঠাৰিয়ে 5 দিন বন্ধ লাভ কৰিব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে এই বিশেষ বন্ধৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু তাৰ লগতে যি সকল ব্যক্তিগত ক্ষেত্ৰত কাম কৰা কৰ্মচাৰী সেই সকল কৰ্মচাৰীৰ বাবেও এই সুবিধা প্ৰদান কৰাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ পিতৃ-মাতৃ বন্দনাৰ বাবে 2 দিনৰ ছুটি কৰ্মচাৰীলৈ পিতৃ-মাতৃৰ সৈতে সময় কটাবলৈ তেওঁলোকৰ শুশ্ৰূষা কৰিবলৈ 2 দিনৰ বন্ধ ঘোষণা কৰিছে বেতন নকটাকৈ ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰীকো ছুটি প্ৰদানৰ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ 7 নৱেম্বৰৰ পৰা 11 নৱেম্বৰলৈকে পাব চৰকাৰী বন্ধ পাব কৰ্মচাৰীসকলে 7 আৰু 8 নৱেম্বৰত পিতৃ-মাতৃ বন্দনাৰ বাবে পাব বন্ধ 2 দিনৰ বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে 9 নৱেম্বৰত থাকিব ছট পূজাৰ বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে আৰু 10 আৰু 11 তাৰিখত শনি আৰু দেওবাৰৰ বন্ধ লাভ কৰিব আৰু একে লেঠাৰিয়ে এতিয়া ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে পাব 5 দিনকৈ বন্ধ প্ৰতিগৰাকী চৰকাৰী চাকৰি কৰা কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ কিয়নো আপুনি একে লেঠাৰিয়ে 5 দিনকৈ বন্ধ লাভ কৰিব ইতিমধ্যে এই কথা সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰী সেই চৰকাৰী কৰ্মচাৰী সকলৰ কথা চিন্তা কৰি পিতৃ-মাতৃক বিভিন্ন ধৰণে পিতৃ-মাতৃৰ সৈতে সময় কটাবলৈ বা অৱসৰ বিনোদন কৰিব পৰাকৈ 2 দিনৰ বিশেষ ছুটিৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এই সুবিধা প্ৰদান কৰিছে চৰকাৰী কৰ্মচাৰীসকলক আৰু 2 দিনৰ বন্ধ লাভ কৰাৰ বিপৰীতে তাৰ লগত এবাৰ চৰকাৰী কৰ্মচাৰীসকলে মিলাই 5 দিনৰ বন্ধ লাভ কৰিব ছট পূজাৰো বন্ধ লাভ কৰিব আৰু তাৰ লগতে 9 আৰু 10ত ক্ষমা কৰিব 10 আৰু 11ত শনি আৰু দেওবাৰৰ বন্ধ লাভ কৰিব আৰু এই যি সুবিধা আচলতে ৰাজ্যৰ যি সকল চৰকাৰী কৰ্মচাৰী সেই চৰকাৰী কৰ্মচাৰী সকললৈ এই যি সুবিধা প্ৰদান কৰিছে তাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এটা বিশেষ আহ্বানো কৰা পৰিলক্ষিত হৈছে যি সকল আচলতে ব্যক্তিগত খণ্ডত কাম কৰা কৰ্মচাৰী সেই কৰ্মচাৰী সকলকো চৰকাৰী কৰ্মচাৰীৰ দৰে যাতে বেতন নকটাকৈ ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী সকলকো 2 দিনৰ ছুটিৰ ব্যৱস্থা কৰে পিতৃ-মাতৃ বন্দনাৰ যি আচলতে এই বন্ধ ঘোষণা কৰিছে তেনেদৰে যাতে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলেও এই বন্ধ লাভ কৰে এই কথা আহ্বান জনাইছে নিৰ্দেশ দিয়াৰ কথা ঘোষণা নাই কৰা মুখ্যমন্ত্ৰী গৰাকীয়ে কিয়নো ব্যক্তিগত খণ্ডত মুখ্যমন্ত্ৰী গৰাকীয়ে কোনো ধৰণৰ নিৰ্দেশনা নিদিয়ে সেইবাবে তেওঁ আহ্বান কৰিছে তেওঁ ৰিকুৱেষ্ট কৰিছে যাতে ব্যক্তিগত খণ্ডৰ যি সকল কৰ্মচাৰী সেই সকল কৰ্মচাৰীও এনে ধৰণে বন্ধ লাভ কৰে আৰু এটা ভাল খবৰ বুলি ক'ব লাগিব কিয়নো যদি ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী সকলে এনে ধৰণে বন্ধ লাভ কৰে বা ব্যক্তিগত খণ্ডৰ পৰাও যদি এনে ধৰণৰ বন্ধ দিয়া হয় তেনেহলে চৰকাৰী কৰ্মচাৰীৰ দৰে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী সকলেও লাভ কৰিব এই সুবিধা আৰু আমি জনাইছো যে পিতৃ-মাতৃ বন্দনাৰ বাবে 2 দিনৰ ছুটি চৰকাৰী কৰ্মচাৰী সকললৈ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ যি বন্ধ আচলতে পায় চৰকাৰী কৰ্মচাৰী সকলে সেই চৰকাৰী বন্ধৰ লগতে এইবাৰ আৰু 2 বন্ধ ঘোষণা কৰিছে পিতৃ-মাতৃ বন্দনাৰ বাবে এই 2 দিনৰ ছুটি কৰ্মচাৰীলৈ দিয়া হৈছে কোনো ধৰণৰ বেতন নকটাকৈ যদি এই বন্ধ ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰীক দিয়াৰ আহ্বান কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু ইতিমধ্যে ৰাজ্যৰ যি সকল চৰকাৰী কৰ্মচাৰী সেই চৰকাৰী কৰ্মচাৰী সকলে একেলগে পাব 5 দিনৰ বন্ধ আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছিলে সেই ভাষ্য আমি আপোনালোকক শুনাইছো বন্দনাৰ বাবে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 7 আৰু 8 তাৰিখে 7 আৰু 8 নৱেম্বৰ তাৰিখে আমি মাতৃ-পিতৃ বন্দনাৰ বাবে 2 দিন ছুটি দিছো 7 আৰু 8 তাৰিখ চৰকাৰে ছুটি দিছে 9 তাৰিখ ছট পূজা 10 আৰু 11 তাৰিখ শনিবাৰ আৰু ৰবিবাৰ এক কথাত ক'বলৈ গ'লে 7 তাৰিখৰ পৰা 11 তাৰিখ 5টা দিন
চৰকাৰী কৰ্মচাৰীসকলে বন্ধ পাব। মাতৃ পিতৃ বন্দনাৰ উদ্দেশ্য হ'ল এই 5 দিন আমি যদি আগতীয়াকৈ পৰিকল্পনা কৰোঁ, মোৰ মা, মোৰ দেউতা, মোৰ শহুৰ, মোৰ শাহুক আমি বিভিন্ন মন্দিৰ, তীৰ্থস্থান বা পৰ্যটনস্থলীলৈ আমি লৈ যাব পাৰোঁ। পিতৃ মাতৃয়ে আমাক ডাঙৰ দীঘল কৰে। পিতৃ মাতৃৰ কৃপাতেই আমি জীৱনত সফলতা লাভ কৰোঁ। ব্যস্ত জীৱনৰ মাজত কেতিয়াবা পিতৃ মাতৃক আমি সময় দিব নোৱাৰোঁ। যোৱা 3টা বছৰ এই মাতৃ পিতৃ বন্দনাৰ কাৰ্যসূচী ৰাজ্য চৰকাৰে হাতত লৈছিল আৰু বহুতো লোকে গাঁৱৰ ঘৰলৈ উভতি গৈও বহুতো চৰকাৰী কৰ্মচাৰীয়ে দেউতাক মাকৰ লগত এই 5টা দিন সময় কটোৱাৰ ফটো আমালৈ পঠিয়াইছিল। বহুতে মোক প্ৰশ্ন কৰে যে ব্যক্তিগত কোম্পানীত কাম কৰা সকলেই সুবিধা কিয় নাপায়। মই আশা কৰোঁ যে চৰকাৰে যেনেকৈ আমাৰ কৰ্মচাৰীসকলক এই সুবিধা দিছে, একে সময়তে ব্যক্তিগত কোম্পানীৰ স্বত্বাধিকাৰসকলেও এনেকুৱা যদি সুবিধা তেওঁলোকৰ কৰ্মচাৰীসকলকো দিয়ে আৰু বিনা বেতন নকটাকৈ যদি এই সুবিধা দিয়ে, আমাৰ সমাজখনত মাতৃ পিতৃ বন্দনা এক সুন্দৰ নিয়মলৈ পৰিণত হ'ব। মই আজি সকলোকে আহ্বান জনাম, বিশেষকৈ বেচৰকাৰী কোম্পানী, প্ৰাইভেট কোম্পানীৰ স্বত্বাধিকাৰসকলক পাৰিলে আপোনালোকেও 7 আৰু 8 তাৰিখে কৰ্মচাৰীসকলক ছুটি দিব। মই দাবী কৰিব নোৱাৰোঁ, কিন্তু আপোনালোকক মই বিনম্ৰতাৰে সৈতে অনুৰোধ জনাম।